সুকুমাৰ কলা সংঘৰ উদ্যোগত গুৰু দক্ষিণা নাট প্ৰদৰ্শন। সৰ্থেবাৰীৰ গাতে লাগি থকা ৪৩ সংখ্যক আমৰিখোৱা সভা মহোৎসৱত সুকুমাৰ কলা সংঘৰ উদ্যোগত নাট প্ৰদৰ্শন কৰে স্থানীয় আমৰিখোৱা গাঁৱৰ শিল্পীসকলে। গুৰু দক্ষিণা সৰ্থেবাৰীৰ গাতে লাগি থকা ৪৩ সংখ্যক আমৰিখোৱা সভা মহোৎসৱত মুকলি মঞ্চত নাট নিবেদন কৰে আমৰিখোৱা গাঁৱৰ স্থানীয় শিল্পীসকলে। সাংস্কৃতিক দিশত আগবঢ়া আমৰিখোৱা গাঁৱৰ শিল্পীসকলে এইদৰে সভা মহোৎসৱত প্ৰতি বছৰে নাট মঞ্চস্থ কৰি আহিছে। এইবেলিও সুকুমাৰ কলা সংঘৰ উদ্যোগত আমৰিখোৱা গাঁৱৰ নিবাসী সৌৰভজ্যোতি বৰ্মন আৰু বৰশালা গাঁৱৰ অনামিকা ভূঞাৰ ৰচনা আৰু সামগ্ৰী পৰিকল্পনা সঞ্জয় বৰ্মনৰ পৰিকল্পনাৰে সভা মহোৎসৱৰ মুকলি মঞ্চত নাট মঞ্চস্থ কৰে। গুৰু দক্ষিণা নামৰ এখন পৰিয়ালকেন্দ্ৰিক সামাজিক নাট। এই নাটখনত আমৰিখোৱাৰ গাঁৱৰ প্ৰায় ৩০গৰাকী অভিনেতা অভিনেত্ৰীৰ লগতে কলা কুশলীৰ দ্বাৰা নাট মঞ্চস্থ কৰা হয়। এই নাটকখন আমৰিখোৱা গাঁৱৰ শ শ দৰ্শকে উপভোগ কৰাৰ লগতে প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ অভিনয়ত দৰ্শকসকলে আপ্লুত হোৱা দেখা গৈছে। সংঘৰ পৰা গাঁৱত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰম চলাই থাকোঁ আৰু তাৰে এটা অংশ আজিৰ নাটখন। আমি আমাৰ যি স্থানীয় সুকুমাৰ কলা সংঘৰ শিল্পী আছে, এই শিল্পী কলা কুশলীখিনিক লৈ আজি আমি এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰিম। আৰু যোগাত্মক কথাটো এইটোৱে যে বৰ্তমান অসমত মানে নাট্যকাৰৰ অকণমান অভাৱ দেখা যায়। একোজন নাট্যকাৰে একোখন থিয়েটাৰত বহুত নাটক দিব লগা হয়। মই ভাবোঁ সেইটো এটা নাট্যকাৰৰ ক্ৰাইচিছৰ কাৰণে হৈছে। আৰু আমি এইবাৰ পৰীক্ষামূলকভাৱে আমি আমাৰ স্থানীয় নাট্যকাৰ শিক্ষক সৌৰভজ্যোতি বৰ্মন আৰু অনামিকা ভূঞাৰ দ্বাৰা ৰচিত এখন নাট মঞ্চস্থ কৰিবলৈ গৈ আছোঁ। আৰু ইতিমধ্যে আমি বিভিন্ন ধৰণৰ বিজ্ঞ নাটকৰ লগত জড়িত মানুহক আমি ৰিহাৰ্চেলৰ পৰ্যায়তে আমি নাটকখন দেখুৱাইছোঁ। আৰু নাটকখন সেইসকল গুণীজ্ঞানী নাটকৰ লগত জড়িত মানুহখিনিয়ে নাটকখন উৎকৃষ্ট হোৱা বুলিয়ে কৈছে। আজি কিছু সময় পিছত মানে সৌৰভজ্যোতি বৰ্মন আৰু অনামিকা ভূঞাৰ দ্বাৰা ৰচিত নাট গুৰু দক্ষিণা আমি মঞ্চস্থ কৰিম সুকুমাৰ কলা সংঘৰ ফালৰ পৰা। আমাৰ ইয়াত প্ৰায় অভিনেতা অভিনেত্ৰী আছে 18জন আৰু কলা কুশলী চব লগ হৈ 30জনমান মানুহ কাম কৰি আছে। আৰু গোটেইখিনি আমাৰ স্থানীয় কৰ্মকৰ্তা হওক, শিল্পী হওক, গোটেইখিনি আমাৰ আমৰিখোৱাৰে স্থানীয় শিল্পী। নাটক চোৱা মানুহ আমি নাটকৰ যিখিনি প্ৰচাৰ, আমি প্ৰচাৰখিনিত ত্ৰুটি ৰখা নাই, আমি প্ৰচাৰ কৰিছোঁ। আৰু আমি ভাবোঁ 1000-1200 মানুহ আজি আমাৰ নাট উপভোগ কৰিব আহিব লাগে। ইতিমধ্যে দৰ্শক আহিছে, 400-500 দৰ্শক আহিছে। আৰু আমি কিছু সময় পিছতে আমি আমাৰ আজিৰ নাট আমি মঞ্চস্থ কৰিম। মই গুৰু দক্ষিণা নাটকখন কৰিবলৈ ওলাইছোঁ। খুবেই এক্সাইটমেণ্ট হৈ আছোঁ, দৰ্শকে আঁকোৱালি ল'ব বুলি ভাবিছোঁ। আৰু কিহত অভিনয় কৰিছে আপুনি? মই ৰাণী দাস নামৰ এগৰাকী সাধাৰণ ছোৱালী। আগতে কিমানখনমান নাটকত অভিনয় কৰিছিলে? আগতে কৰিছোঁ 10খনমানত, সৰুৰ পৰাই কৰিছোঁ নাটক। ভাল লাগে, বেলেগত নাটক কৰাতছে গাঁৱত নাটক কৰি বিৰাটেই ভাল লাগে। আৰু মানুহখিনি মৰম পাওঁ, তাকে বহুত ভাল লাগে। মই 10খনমান কৰিছোঁ এতিয়ালৈকে। প্ৰাঞ্জল ডেকা, আমৰিখোৱাতে। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ।